মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল সদৌ অসম যুৱ সংঘৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মৰ্মিতা মিত্ৰক কতো অনুষ্ঠান কৰিব নিদিয়াৰ হুংকাৰ সদৌ অসম যুৱ সংঘৰ আৰু ইতিমধ্যেই মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ যি গীত পৰিৱেশন কৰিছিল বিকৃত ৰূপত যি গীত পৰিৱেশন কৰিছিল তাৰ পিছতেই সামাজিক মাধ্যম যোগে প্ৰথমে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পিছতেই ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰ্তমানেও কিন্তু সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া অব্যাহত আছে সকলোৱে মৰ্মিতা মিত্ৰক আহ্বান কৰিছে যাতে এনে ধৰণৰ দ্বিতীয়বাৰ মৰ্মিতা মিত্ৰ এনে ধৰণৰ দ্বিতীয়বাৰ ভুল নকৰে বা জুবিন গাৰ্গৰ যি সংগীত বা জুবিন গাৰ্গৰ যিসমূহ গীত সেই গীতসমূহ যাতে বিকৃতভাৱে উপস্থাপন নকৰে কিন্তু তাৰ পাছতেই মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম যুৱ সংঘই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে আৰক্ষীক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অন্যথা মৰ্মিতা মিত্ৰক ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৰ্মিতা মিত্ৰৰ যিহেতু অনুষ্ঠান আছে বা সংগীতৰ যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম যুৱ সংঘই আচলতে এগৰাকী তথাকথিত শিল্পী মৰ্মিতা মিত্ৰ নামৰ যিয়ে বংগৰ পৰা আহি পেলাই অসমত বেপাৰ কৰি আছে অসমীয়া জাতিটোক লৈ পেলাই তেওঁ আচলতে বেপাৰ কৰি আছে যোৱাকালি আপোনালোকে দেখিলে অসমৰ ইয়াৰ নামতো শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যি ধৰণে আচলতে মৰ্মিতা মিত্ৰই যি বিকৃত ৰূপত গান এটা পৰিৱেশন কৰিলে তাক লৈ আমি আচলতে সদৌ অসম যুৱ সংঘই ধিক্কাৰ দিছোঁ এই ঘটনাত আমি সদৌ অসম যুৱ সংঘই একেমুখে ধিক্কাৰ দিছিলোঁ আৰু আপোনাৰ লোকৰ মাধ্যমেদি আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ গৃহ বিভাগ তথা অসম চৰকাৰক যি আচলতে মৰ্মিতা মিত্ৰ নামৰ এই বেপাৰী শিল্পীগৰাকী আছে তেখেতে 24 ঘণ্টাৰ ভিতৰত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব যদি নিবিচাৰে তেখেতক কিন্তু আমি সদৌ অসম যুৱ সংঘই কিন্তু তেখেতে য'ত অনুষ্ঠান পৰিৱেশন কৰে তাতে কিন্তু তেখেতক আমি